হে গাইছ, স্বাগতম জনাইছোঁ মোৰ আজিৰ নতুন ভিডিঅ'টিলৈ। তেনেহ'লে আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু এটি বিশেষ জেগাত গৈ আছোঁ, বিশেষ কাৰণত। গতিকে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। চাই থাকিব আৰু দেখাই থাকিম দেই। খালি মন্দিৰ পাইছোঁ মংগলদৈ, চাহ খাবলৈ লৈছোঁ। আৰু এইফালে যাম। এইটো হৈছে চাংচাৰিস্থিত টোল গেট। আৰু টোলত পইচা দিবলৈ ৰখি আছোঁ, পইচা দি ওলাইছোঁ আৰু লাহে লাহে গৈ আছোঁ। এতিয়া পাই গৈছোঁ শৰাইঘাট দলং। এতিয়া মই আছোঁ গুৱাহাটী ছেক্ৰেটেৰিয়েট অফিচত, মানে অসম সচিবালয়। ৩৬ জনগোষ্ঠীয় পৰিষদৰ ডক্টৰ ৰণোজ পেগু ছাৰৰ লগত কিবা বৈঠক এটা আছে। তো আমাৰ নামখিনি দিয়া নাছিলে, যাৰ কাৰণে আমি ভিতৰত সোমাব নোৱাৰিলোঁ। আমাৰ লিষ্ট দিছে, অলপ পিছত সোমাব দিব বোলে, আকৌ দেখাম, চাই থাকিব। এইটো হৈছে জনতা ভৱনৰ ভিতৰত থকা কনফাৰেঞ্চ হলটি, ৰণোজ পেগু ছাৰৰ লগত যোনটো আমি এখন কথা পাতিম, যোনটো কনফাৰেঞ্চ হলত বহি। এইটো ইয়াৰ ভিতৰৰ অংশ। পিছতকৈ আমি সোমাব পালোঁ বাৰু। তেখেতৰ যোনজন PhD আছিলে, তেখেতে আমাক সুবিধা কৰি দিলে। আমাৰ দাদাহঁতৰ তেখেতক কোৱাৰ পিছত ইয়াৰ ভিতৰৰ অংশ। এইটো হৈছে এতিয়া আহিছিল ৰণোজ পেগু ছাৰ, এই বাৰ্তালাপ কৰি আছে, এইবিলাক চৰ্চা কৰি আছে। এইটো দৃশ্য। পিছত এইটো বাহিৰৰ অংশ। এই মিটিং শেষ কৰি অহাৰ পিছত তাৰপিছত দাদাই গাড়ী চলাব আৰম্ভ কৰিলে। মই বহি আছিলোঁ পিছৰ চিটত। ৰাতি যান জঁটৰ কথাটো আপোনালোকে জানেই, গতিকে মই ড্ৰাইভাৰ চিটত নাছিলোঁ, বেক চিটত আছিলোঁ। 12টামান বাজি গ'ল, গতিকে ৰাতি যদি সমাপ্ত কৰিব নোৱাৰিলোঁ। আৰু গৈছিলোঁ মানে ৩৬ জনগোষ্ঠীয় পৰিষদৰ ৰণোজ পেগু ছাৰৰ লগত মানে আলোচনা আছিলে, আৰু আলোচনাত মাতিছিলে। মানে আমাৰ যিবিলাক ৩৬টা জাতি আছে, সেই জাতিসমূহৰ প্ৰতিবেদন বিচাৰিছিলে, আৰু সেইখিনিয়ে লৈ যোৱা হৈছিল। তেখেতেও ডেট এটা দিছিলে, মানে তাৰিখ লোৱা হৈছিল, তেখেতে সময় দিছিলে। সময়মতে কামখিনি কৰা হ'ল, আৰু প্ৰায়খিনিয়ে দিলে। কেইটামান জনগোষ্ঠী থাকিয়ে গ'ল। তাৰ ভিতৰত আকৌ সময় এটা বিচাৰিছে, দিব বোলে, তেতিয়া আকৌ সমূহ জমা দিব লাগিব। সেনেকৈ আলোচনা বাগি হ'ল, ধুনীয়াকৈ হ'ল, আৰু যথেষ্ট সময় দিলে আমাক। গতিকে দেখালোঁ ভিডিঅ'ত, চবখিনি বস্তু কেপচাৰ কৰিব নোৱাৰিলোঁ, গাড়ী চলাবলগীয়া হ'ল কাৰণে। গতিকে ভিডিঅ'টো চাব, লাইক কেনে হৈছে জনাব, আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে ধন্যবাদ। জনতা ভৱন অসমৰ যিসকল মন্ত্ৰী থাকে, তেখেতসকলৰ কাৰ্যালয়। প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ, আগতে যোৱা অভিজ্ঞতা নাই, আৰু যাবলৈ সুবিধাও পোৱা নাই। এই সুবিধা পালোঁ এইবাৰ। আমাৰ দলদা তেখেতে আমাক এই সুবিধাখন দিলে, তাৰ কাৰণে জনতা ভৱন দেখি আহিলোঁ।
ধুনীয়া লাগিলে একদম মানে সপোন লগা যেন কথা এটি বাস্তৱ হ'ল। তেনেকুৱা ঠাই এখনত গৈ পালোঁ। বিশেষ আমি এনেকৈ সাধাৰণ মানুহবিলাকে তাত যোৱাটো এটা অসম্ভৱৰে কথা। গতিকে ভাল লাগিল আৰু কেতিয়াবা সময় পালে নিশ্চয় এটা যাবলৈ চেষ্টা কৰিম। কিন্তু ভিতৰত অলপ ছিকিউৰিটি ইছ্যু থকা বুলি ভাবি ভিডিঅ' চিডিঅ' বনাব বৰ বেছিকৈ নোৱাৰিলোঁ। অলপ ভয় লাগে যেনিবা। চাব ভিডিঅ'টি। ধন্যবাদ। আপোনালোকে জনাবচোন কোনে কোনে আমাৰ জনতা ভৱন গৈছে দেই।